Hello guys, আমি যাই আছো আজি কত সাপ্রাকাটা রেলওয়ে স্টেশন। এইফালে সন্ধিয়াৰ পৰিৱেশটো বহুত ধুনীয়া আৰু মনোমোহা আছিল। আমি যাই আছো কিন্তু যাওঁতে ঠিকে আছিল, কিন্তু প্ৰবলেমটো হৈছিল আহতেহে। চাই থাকক ভিডিঅ'টো লাষ্টলৈ। এইটো আমাৰ দনকিনামাৰী গাঁও, এইটো কলকবাৰী গাঁও, এইটো সাপ্রাকাটা গাৰো পাহাৰ আৰু এইটো সাপ্রাকাটা পাহাৰ। এইটো বঙাইগাঁও আছে হিফালতটো। আমরা রেল এটা থিয় হয়ে আছে, নষ্ট থাকে। এইটো দুয়োফালে ৰাস্তা আছে আৰু মাজত কিমান সৰু সৰু ফুল ফুলি আছে, এইবিলাক চাওক। আৰু ৰেল লাইনৰ কাষত পুখুৰীও আছে। এইটো এটা ৰেল আহি আছে চাগে। এইটো ৰেল, এয়া ৰেল আহি গ'ল। আমি স্টেশন পায়ে গলো। হৌটো আৰ্মি কেম্প, সাপ্রাকাটা আৰ্মি কেম্প, আৰু এয়া ৰেল আহি গ'ল। ইমান দূৰ লাহে লাহে গৈ আছিল, এতিয়া জোৰে জোৰে যাব। এইটো লক শিলিগুৰি যাব, এইটো শিলিগুৰি। শিলিগুৰি ৰেলটোক মই টাটা দি বিদায় দিলোঁ। বাই বাই। ৰেল নিজৰ পাৰ্চনেল, মানে ইহঁতে য'ত যায় আৰু লৈ যায়, এইটো পাৰ্চনেল ৰেল হয় চাগে। এইটোৰে ইহঁতে কাম কৰে, কামৰ ৰেল চায়ে গম পোৱা যায়। আৰু মাজৰখিনিত বস্তু লয়। সন্ধিয়াৰ ইমান ধুনীয়া ছানছেট আৰু বেকগ্ৰাউণ্ড চাই আমি কেইটামান ফটো ল'লোঁ। এয়া চাওক, মই ফটো উঠিছোঁ কেইটামান। এয়া এতিয়া আমি সাপ্রাকাটা স্টেশন পালো। ইয়াতে এটা ৰেল থিয় হৈ আছে। আমি ফটো উঠোতে উঠোতে বেলি মাৰ গ'ল, সন্ধিয়া হৈ গ'ল। বৰপেটা গুৱাহাটী, বৰপেটা বঙাইগাঁও, গোৱালপাৰা, আহক গাইছ আহক। ৰেলত উঠি আমি আটায়ে বহুত ফূৰ্তি কৰিলোঁ। এয়া চাওক, আৰু নামাৰ টাইমত মই ভয় খাইছিলোঁ বহুত। এয়া চাওক, এইটো সাপ্রাকাটা ৰেল ষ্টেশন। সাপ্রাকাটা ৰেলৱে ষ্টেশন লিখি থৈ দিছে ইয়াতে। খোৱাৰ বাবে পানীও আছে ইয়াত, খোৱা পানী আছে ইয়াত। যাত্ৰীসকল আহি ইয়াত খাব পাৰিব খোৱা পানী। খোজকাঢ়ি আহিলোঁ, সেয়ে আমি আটাই ৰেলৰ ভিতৰত বহি অলপমান ৰেষ্ট ল'লোঁ। এয়া এটা ৰুমত তিনিটাকে ফেন আছে, ওপৰত বস্তু থব পাৰে আৰু এয়া ইয়াত শুব পাৰে, বহিব পাৰে। চিটবোৰ এনেকুৱা আছে। আৰু এইটো ৰুমত বা ডাব্বাত সামান থয়, মানে বস্তু বাহিনী যি আছে, লাগেজ সামান চব। এয়া দুইফালে দুটা ৰেল থিয় হৈ আছে। এইটো সাপ্রাকাটা ষ্টেশনৰ দৃশ্য দেখুৱাই আছোঁ আপোনালোকক। চাওক কেনেকুৱা লাগিছে, কমেণ্ট কৰি জনাব। ভাল লাগিল নে বেয়া লাগিল, কেনেকুৱা লাগিল সন্ধিয়াৰ দৃশ্য। ফাইনেলি একদম অভাৰব্ৰিজ পাই গ'লো ষ্টেশনৰ। এয়া এইটো আৰ্মিৰ ট্ৰেইন, ইয়াত আৰ্মিসকল থাকে। 5:49 বাজিল, সন্ধিয়াই হ'ল। এয়া ষ্টেশনৰ চেয়াৰত মই অলপ বহিলোঁ। এইটো ৰেল থিয় হৈ আছে ইয়াতে। এইটো অভাৰব্ৰিজ, এইটো ইহঁত উঠি আছে। এইটো অভাৰব্ৰিজ, ইয়াত উঠিম এতিয়া আমি। এয়া মই গৈ আছোঁ, অভাৰব্ৰিজত উঠি আছোঁ। অভাৰব্ৰিজেৰে গাড়ী চব ল'ব পাৰি, গাড়ী বাইক যিমান আছে। এয়া এইটো ষ্টেশন। এয়া এয়া চাওক, আন এটা ৰেল ষ্টেশন আহি পাইছে।
ষ্টেচন দেখুৱাইছে এয়া চাওক কটীখন ষ্টেচন এনেকুৱা কলাৰ লগাই থৈ দিছে এইবিলাক ষ্টেচনত এই যে জায়গাটাত দেখ না ইয়াতে দুটা মন্দিৰো আছে এই তাতে এটা শিৱ মন্দিৰো আছে এইফালে আন এটা মন্দিৰ আছে এই ঘৰটো দেখা গৈ আছে এইটো চাপ্ৰাকাটা বজাৰ সিফালে এন্ধাৰ হৈ আহিছে সেইকাৰণে লাইটবোৰ গোটেই জ্বলাই দিছে ষ্টেচনত এয়া বাইদেউৰ চাৰ দোকানত আমি ফুচকা খালো পকোৰা আছে চিংৰা আছে চাহ আছে আমি সবেই কিবা কিবি চিংৰা তাৰপিছত পকোৰা আৰু ফুচকা খালো এয়া চাওক এটা সৰু দোকান ফুচকা খাই আছে লগতে চিংৰাও লৈছে ফুচকা খাই আছে ফুচকা খালে কিন্তু সকলোৰে জ্বালা লাগে কিন্তু নকয় কায়ো লাজতে এয়া চাওক ভিডিঅ'ত প্ৰমাণ আছে চাওক সকলোৰে জ্বালা লাগিছে এয়া দৃশ্যটো চাওক ফুচকা খোৱাৰ ৰাতি হৈ গ'ল এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছো গাইজ সবে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব বাজিল এতিয়া পৰা চাওক ঢালিগাঁও তেল সদানগৰ চোৱা যায় সেই যে সেইটো দেখা গৈ গৈছে এই লাইটবিলাক এইবিলাক লাইট আছে নহয় এই যে এতিয়া এইবিলাক লাইট ঢালিগাঁও বঙাইগাঁও বিয়াৰ পেল কয় সেইটো পৰা যাব পাৰি ওচৰতে হয় সকলোৱে ভয় খাওঁ সেইকাৰণে সকলোৱে দোৱা চোৰা যিমান জানো সকলো পঢ়ি আছোঁ الله من الشيطان الرجيم بسم الله الرحمن الرحيم الحمد لله رب العالمين الرحمن الرحيم إياك نعبد وإياك نستعين চাওক বন্দে ভাৰত ৰাস্তাটো বহুত বেয়া বহুত মানুহ মৰিছে তাত ভূত আছে সেয়ে ভয়ত আমি ৰাতি হ'ল বুলি চোৰা দোৱা দূৰত কৈ দনকিনা মাৰি ঘৰত আহি পালোঁ ভিডিঅ'টো কেনে পালে কমেণ্টত নিশ্চয় জনাব